এই SIT ওপৰতো মুখ্যমন্ত্ৰী স্পষ্টীকৰণ দিয়ক মানুহবোৰে সকলে জানে বুজি পায় আৰু সেই কাৰণে মোৰো যদিও তেওঁলোকে ব্যক্তিগত উদ্দেশ্যৰে মোৰ ওপৰত SIT আনিবলৈ বিচাৰিছে মই কৈছোঁ ঠিক আছে ওয়েলকাম মোৰ ওপৰতো SIT ওয়েলকাম এই কয়লাৰ SIT ওপৰতো মই তাৰ ফলাফলটো বিচাৰোঁ আৰু লগে লগে ৰাইজও কৈছে যে আপোনাৰ পৰামৰ্শ আমি ভাল পাইছোঁ মুখ্যমন্ত্ৰীৰ ওপৰতো এটা SIT হ'ব লাগে তো এইখিনি কথা আজি মই আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিছোঁ পুনৰবাৰ কৈছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন জনজাতি উজনি অসমৰ মুখ্যমন্ত্ৰী আঁতৰোৱা মূল কাৰণ হ'ব পাৰে যে তেওঁ কয়লা সিন্ডিকেট নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছিল আৰু বিজেপি ভিতৰত সিন্ডিকেটৰ লগত নেক্সাছ থকা মানুহবোৰ তেওঁলোকৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ বাবে ব্যক্তিগত তেওঁলোকৰ ক্ষতি হোৱাৰ বাবে তেওঁলোকে এনে ধৰণৰ পদক্ষেপ লৈছে আৰু তেওঁলোকৰ হাতত ক্ষমতা আহি যোৱাৰ পিছত সিন্ডিকেট অবৈধ সিন্ডিকেট অসমৰ ভিতৰত বৃদ্ধি পাইছে যে মুখ্যমন্ত্ৰী এই SIT লৈ বিভিন্ন কথাবোৰ যে কৈছে কয়লা SIT লৈ ইমান নিমাত এই ED ৰেডৰ লৈ তেওঁ ইমান নিমাত কিয় ইয়াৰ ওপৰত কোনো SIT কিয় গঠন কৰা নাই যি প্ৰত্যেক SIT সমান হ'ব লাগে যিদৰে এটা SIT ওপৰত তেওঁ তাৰিখ বান্ধি দিছে বাৰম্বাৰ প্ৰেছ বাৰ্তা দিছে এই অবৈধ কয়লা ওপৰত মাৰ্গাৰিটা তিনচুকীয়া ডায়েৰী কাৰ ওলালে ইয়াৰ ওপৰত তেওঁ নিমাত কিয় SIT নিজৰ কামখিনি ভালদৰে কৰক যিহেতু তেওঁলোকে গম পালে যে প্ৰায় 250টা ইলিগেল ৰেট হোল মাইনিং অপাৰেশ্যন চলি আছে বিভিন্ন ঠাইত কেনেকৈ চলি আছে কাৰ প্ৰটেকশ্যনত চলি আছে কোনে অনুমতি দিলে মই ফল' আপ একশ্যনটো বিচাৰিছোঁ আৰু মই প্ৰধানমন্ত্ৰীও মোৰ কথা ক'ত শুনিব চৰকাৰে মই সেইকাৰণে প্ৰধানমন্ত্ৰীলৈ চিঠি প্ৰেৰণ যোৱাকালি কৰিলোঁ ইয়াৰ আগতেও কৈছোঁ পাৰ্লামেণ্ট ভিতৰতো উত্থাপন কৰিছোঁ আৰু এতিয়া প্ৰধানমন্ত্ৰী মহোদয় SIT ওপৰত কোনো ফল' পোৱা নাই ED একশ্যনৰ পিছত কোনো ফল' পোৱা নাই গোটেই কথাটো মই তেওঁক অৱগত কৰাইছোঁ যে এই বছৰৰ আৰম্ভণিত জানুৱাৰী মাহৰ 6 তাৰিখে উমৰংচাও আছাম কোৱাৰী কালামাটিত এটা ইলিগেল ৰেট হোল মাইনত আমাৰ 9 গৰাকী শ্ৰমিকসকলৰ মৃত্যু হ'ল সেই সময়ত সকলোৱে দেখিছিল যে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ এই 9 গৰাকী শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল কিন্তু শেষত এই 9 গৰাকী তেওঁলোকৰ মৃত্যু হ'ল আৰু তাৰ পিছত যেতিয়া চৰকাৰক সোধা গ'ল যে আপোনালোকেতো কৈ থাকে যে অসমত কয়লা সিন্ডিকেট নাই অবৈধ কয়লা খনন নহয় অবৈধ ৰেট হোল মাইনিং নহয় তো এই দুৰ্ঘটনা কেনেকৈ হ'ল বাধ্য হৈ যোৱাৰ পিছত ৰাজ্য চৰকাৰে তেওঁলোকে এটা ইনকুৱাৰী কমিশ্যন বহালে য'ত গুৱাহাটী হাইকোৰ্টৰ ফৰ্মাৰ জাজ জাষ্টিছ অনিমা হাজৰিকা ডাঙৰীয়ানী আছে এটা SITও গঠন হ'ল যি SIT গঠন এই গোটেই কাণ্ডৰ লৈ তেওঁলোকে তদন্ত কৰাৰ নিৰ্দেশ কৰা গৈছিল আৰু কিছু আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ বিষয়া আৰু আৰক্ষীসকলৰ টীম বনোৱা গ'ল আৰু তেওঁলোকক নিৰ্দেশ দিয়া গ'ল যে অসমৰ ভিতৰত এনেদৰে যিমান অবৈধ ৰেট হোল মাইনিং কাম চলি আছে বন্ধ হ'ব লাগে প্ৰিলিমিনাৰী তদন্ত কৰা গ'ল আৰু প্ৰায় 245 ইলিগেল ৰেট হোল মাইনিং আইডেণ্টিফাই কৰা গ'ল আৰু চিল কৰা গ'ল আপোনালোকে যে কৈছে এইটো কথাটো তাৰ ওপৰত কোনো স্পষ্টীকৰণ অহা নাই অলপ অধ্যয়ন কৰি লওক কোনোবা ভাৰতীয় নাগৰিক যদি হাফিজ ছাইদৰ লগত লগ পাইছে কাকো নজনাকৈ যি হাফিজ ছাইদ মুম্বাইত এটা অপাৰেশ্যন যোগেদি 160 গৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যু কৰা গ'ল সেই হাফিজ ছাইদক এজন ভাৰতৰ বিজেপি সম্পৰ্ক বিবেকানন্দ ফাউণ্ডেশ্যনৰ সম্পৰ্ক এইটো ডাঙৰ কথা অলপ অধ্যয়ন কৰি আপুনি নিজে কিবা কাৰণত অধ্যয়ন কৰিব নিবিচাৰে বেলেগে পাৰে